হেল্ল' ষ্টুডেণ্ট, স্বাগতম জনাইছোঁ সকলোকে। আজি মই আগবঢ়াইছোঁ মেট্ৰিক ফাইনেল 2025 বৰ্ষৰ অসমীয়াৰ প্ৰশ্ন কাকতখন। যদি প্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। তো কুৱেশ্যন পেপাৰটো চাই যোৱা। প্ৰথমতে আছে অতি চমু উত্তৰ, দুটা কুৱেশ্যন। তাৰপিছত 2 নম্বৰত আছে চমু উত্তৰৰ প্ৰশ্ন 2x2। তাৰপিছত কুৱেশ্যন নম্বৰ 3ত এটা 4 নম্বৰীয়া কুৱেশ্যন, দুটাৰ পৰা যিকোনো এটা লিখিব লাগে। নম্বৰ 4ত অতি চমু উত্তৰ 1 নম্বৰীয়া দুটা কুৱেশ্যন আহিছে। 5 নম্বৰত 2 নম্বৰীয়া কুৱেশ্যন এটা আহিছে। 6 নম্বৰত আকৌ দুটাৰ পৰা যিকোনো এটা কুৱেশ্যনৰ উত্তৰ কৰিব লাগে। 7 নম্বৰত অতি চমু উত্তৰৰ দুটা কুৱেশ্যন। তাৰপিছত 9 নম্বৰত 3 নম্বৰীয়া কুৱেশ্যন, যিকোনো এটা কৰিব লাগে। 10 নম্বৰত আকৌ দুটা 1 নম্বৰীয়া কুৱেশ্যন আছে। 11 নম্বৰত আকৌ দুটা 2 নম্বৰীয়া কুৱেশ্যন আছে। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12ত। ইয়াত অন্তৰ্নিহিত ভাৰ্বটো বুজাই লিখিব দিছে। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকতজনৰ নিজ তুমিহে জীৱন। তাৰপিছত অতি চমু উত্তৰৰ প্ৰশ্ন, প্ৰশস্তিৰ অৰ্থ কি? অসমৰ স্বৰ্গদেৱে কিহৰ দেউল সাজিছিল? কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? কুৱেশ্যন নম্বৰ 14। তাৰপিছত 15ত চোৱা, দুটাৰ পৰা যিকোনো এটা কৰিব লাগে। এটা কিন্তু দুষ্যন্ত কবিতাটোৰ মূল ভাৱ লিখিব আহিছে। তাৰপিছত তলত যিকোনো এটা বেয়া বাক্য লিখি সমাসৰ নাম লিখিব লাগে। যিকোনো এটা, ৰাম লক্ষণ নৱৰত্ন হাঁহিমুখ, সন্ধি ভাঙিব দিছে। যিকোনো এটা ইজি। তলত দিয়া বাক্যটো সৰল বাক্যলৈ নিব লাগে, কমপ্লেক্স চেণ্টেন্সলৈ নিব লাগে বাক্যটো। তাৰপিছত মদিনান্ন আৰু মদিনীয় হোৱাৰ কাৰণ, যথাস্থানত জ্যোতিচিহ্ন মানে নেৰেশ্যনৰ নিচিনা কৰিব লাগে। তাৰপিছত যিকোনো এটাৰ অৰ্থ প্ৰকাশে বাক্য ৰচনা কৰিব লাগে। এনেদৰে চোৱা, গ্ৰামাৰখিনি আহিছে একেবাৰে সহজ। ভাৱ সম্প্ৰসাৰণ কৰা 4 নম্বৰ, কথাতে বতা পায় কথাতে কটা যায়। তাৰপিছতে এপ্লিকেশ্যনো আহিছে। তো একদম কমন এপ্লিকেশ্যন এছে ৰচনা আহিছে। ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা, পৰিৱেশ প্ৰদূষণ, পইণ্ট সহ লিখিব লাগে। একদম ইজি কুৱেশ্যন, একদম ইজি আছে, কমন আছে। তাৰপিছত 19 নম্বৰ 20 নম্বৰত চোৱা, এনেদৰে তাৰপিছত মূল ভাৱ লিখিব দিছে তলত দিয়া গদ্যাংশৰ। তাৰপিছত আকৌ এইপিনে গ্ৰুপ বিত আকৌ 25 মাৰ্ক আছে, চাই যোৱা বাৰু। তাৰপিছত আহিছে চমু উত্তৰ লিখিব লাগে, যিকোনো এটা উত্তৰ লিখিব লাগে, লং কুৱেশ্যন। তাৰপিছত অসমীয়া অতি চমু উত্তৰৰ প্ৰশ্ন, ইয়াত অথবা আছে, যিকোনো দুটাৰ পৰা এটা লিখিব লাগে। তাৰপিছত আকৌ গ্ৰামাৰ, বাক্যটো শুদ্ধকৈ লিখিব লাগে। উপসৰ্গ ব্যৱহাৰ কৰি এইটো শুদ্ধ বাক্য, খালী ঠাই পূৰণ কৰিব লাগে। সমাৰ্থক শব্দ, আধুনিক ৰূপ লিখিব লাগে। একদম ইজি। বিপৰীত শব্দ, লিংগ বিপৰীত লিংগ লিখিব লাগে। চন্দৰ সূত্ৰ লিখি লেচাৰী পয়াৰ দুয়োটাই কমন। এইখিনি আছিল কুৱেশ্যন পেপাৰটি। সকলোলৈ ধন্যবাদ থাকিল।